আচৰিত নহ'ব ভাৰতৰ গৃহৰাজ্য মন্ত্ৰী বাংলাদেশী। অসমৰ ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ অভিযোগৰ পাছতেই উত্তাল দেশৰ ৰাজনীতি। কেন্দ্ৰীয় মন্ত্ৰী তথা কোচবিহাৰৰ সাংসদ নিশীথ প্ৰামাণিকৰ নাগৰিকত্বক প্ৰশ্ন ৰিপুণ বৰাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ লিখি এই প্ৰশ্ন ৰিপুণ বৰাৰ। পত্ৰখনত ৰিপুণ বৰাৰ স্পষ্ট অভিযোগ, বাংলাদেশৰ গাইবান্ধাৰ পলাশবাৰী থানাৰ অন্তৰ্গত হৰিনাথপুৰত জন্ম প্ৰামাণিকৰ। কম্পিউটাৰ কোৰ্চ কৰিবলৈ পশ্চিমবংগলৈ আহিছিল প্ৰামাণিক। প্ৰথমে তৃণমূল কংগ্ৰেছ আৰু তাৰ পাছত সুযোগ সন্ধানী প্ৰামাণিকে লোকসভা নিৰ্বাচনৰ পূৰ্বে যোগদান কৰিছিল বিজেপিত। প্ৰামাণিক যে বাংলাদেশী মূলৰ এই দাবী অকল অসমৰ সাংসদ ৰিপুণ বৰাৰে নহয়, বাংলাদেশত প্ৰামাণিকৰ আত্মীয়ৰো এই একে দাবী। এয়া বাংলাদেশত থকা প্ৰামাণিকৰ আত্মীয়। ভারতের মতন দেশত যা আমাদের এলাকার ছেলে একটা প্রতিমন্ত্রী হয়েছে, খুব আনন্দ লাগছে যে এত তাড়াতাড়ি আল্লাহ পূরণ করবে, এটাতে আমরা খুব বিস্মিত হয়েছি। স্বাভাৱিকতেই ভাৰতৰ গৃহৰাজ্য মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ পাছত উৎসাহিত হৈছিল বাংলাদেশৰ হৰিনাথপুৰবাসী। আনন্দত আত্মহারা নিশীথ প্রামাণিকৰ খুড়াকু। আমার ভাইস্তার ছোট ভাইয়ের ছেলে নিশীথ প্রামাণিক, সে ভারতে প্রতিমন্ত্রীর দায়িত্ব পাওয়া, এটা আমাদের আনন্দের বিষয় এবং এলাকার আনন্দ বিষয়, আমাদের গাইবান্ধা জেলার আনন্দের বিষয়। বাংলাদেশত থকা প্ৰামাণিকৰ আত্মীয়ৰ বক্তব্যৰ পাছতে অসমৰ সাংসদ ৰিপুণ বৰাই এই অভিযোগ কৰিছে। ৰিপুণ বৰাৰ পত্ৰক হাতিয়াৰ হিচাপে লৈ সৰব তৃণমূল কংগ্ৰেছ। প্ৰধানমন্ত্ৰী মোদীক পশ্চিমবংগৰ দুই মন্ত্ৰী ইন্দ্ৰনীল সেন আৰু ব্ৰাত্য বসুৰ প্ৰশ্ন, বিদেশী নাগৰিক দেশৰ মন্ত্ৰী হোৱাটো দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি নহয়নে? কেনেকৈ বিদেশী মন্ত্ৰী হ'ল? তার বিরুদ্ধে অন্তত 13টি ফৌজদারি মামলা রয়েছে। এটা নিশ্চিতভাবে উচ্চ পর্যায়ের নিরপেক্ষ তদন্তের দাবি রাখে। নিশীথ প্ৰামাণিকৰ নাগৰিকত্ব প্ৰশ্নৰ তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাৰো। অৱশ্যে এই অভিযোগ খণ্ডন কৰিছে বিজেপি আৰু প্ৰামাণিকৰ আত্মীয়ই। তার অভিযোগের যদি কোনো সারবত্তা থাকে তিনি তবে সেটা নিয়ে যাবেন, অভিযোগ করলেই অভিযোগ প্রমাণিত হয় না। ইমানতে ক্ষান্ত থকা নাই বিজেপি। বিজেপিৰ মতে প্ৰামাণিক বাংলাদেশী হলেও কি হল, তাত আপত্তি কৰিবলগীয়া নাই, কাৰণ প্ৰামাণিক হিন্দু। বিজেপিৰ মতে সকলো হিন্দুৱেই ভাৰতীয়। নিশীথ প্রামাণিকের নাগরিকত্ব নিয়ে সমস্যা হওয়ার কথা না। আর এত কিছু প্রশ্নের কি আছে? হিন্দু মানুষ যত হিন্দু আছেন তিনি বাংলাদেশ থেকে যবেই আসবেন তিনি ভারতের নাগরিক হিসেবে গণ্য। নিশীথ প্ৰামাণিক কোচবিহাৰ নে গাইবান্ধাৰ সন্তান? মন্ত্ৰী নিশীথ প্ৰামাণিকে স্পষ্ট কৰিব লাগে বুলি দাবী তৃণমূল কংগ্ৰেছৰ। তৃণমূল কংগ্ৰেছৰ মতে জালিয়াতি আৰু ভুৱা নথিৰে কোচবিহাৰৰ বাসিন্দা হিচাপে প্ৰদৰ্শন কৰিছিল নিশীথে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত মৌনতা প্ৰদৰ্শন নিশীথ প্ৰামাণিকৰ। চৰকাৰীভাৱেও খণ্ডন কৰা নাই অভিযোগ। সি যিয়েই নহওক, নিশীথৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক অভিযোগ। গতিকে সন্দেহজনক ব্যক্তিক স্পৰ্শকাতৰ গৃহৰাজ্য মন্ত্ৰীৰ দায়িত্ব কিয়? নিশীথৰ নাগৰিকত্ব বিতৰ্কৰ মাজতেই গৃহ মন্ত্ৰণালয়ৰ ৱেবছাইটৰ পৰা বাদ প্ৰামাণিকৰ নাম আৰু ফটো। ৱেবছাইটত গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় আৰু অজয় কুমাৰ মিশ্ৰৰ নাম। গতিকে প্ৰামাণিক বিতৰ্ক এতিয়া অধিক ঘনীভূত হৈছে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।